people must remember that it is Amit Shah and Narendra Modi যিনে শহীদ স্মাৰকত গৈছে 860 জন মানুহে দেশৰ কাৰণে তেজ দিছিলে তো তাতে যোৱাটো মাইনাছ হৈ গ'ল তাৰমানে আপোনালোকৰ দৃষ্টিত অসম আন্দোলনৰ শহীদসকলৰ কোনো মূল্য নাই কিয় এইটো প্ৰশ্ন নকৰে প্ৰিয়ংকা গান্ধী তাত কিয় নগ'ল এইটো কি ৰাজনীতি চলি আছে পিওর পলিটিক্স যে এজন মানুহৰ মৃত্যুক লৈ আমি শেষ পৰ্যন্ত ৰাজনীতি কৰিম এইটোতো ঠিক কথা নহয় আৰু ন্যায় কোনে দিছে চাৰ্জশিট কোনে দিছে বিজেপিয়ে দিছে আজিলৈকে জামিন কিয় হোৱা নাই বিজেপিৰ কাৰণে হোৱা নাই এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম বাট ৰিস্ক উইল বি with the people who are demanding this তেওঁলোকে ৰিস্ক ল'ব লাগিব কাৰণ আমাৰ উকিল বিলাকে মোক কোনেও কোৱা নাই we have put a very good team of prosecutor the prosecutors are not recommending আজিলৈকে জিয়াউল কামাৰৰ দৰে প্ৰসিকিউটৰ তেওঁতো মোক কোৱা নাই যে সাৰ কোৰ্টখন চেঞ্জ কৰিব লিখক বাহিৰৰ মানুহে কিয় কৈ আছে লিগেল এডভাইস কাৰ পৰা আহিব লাগিব কালি তাতে তাৰ আৰু কিবা লগ লাগি 10 মিনিটৰ কাৰণে সমাধিত লাইট গ'ল এনেকুৱা কৰিলে যেন আমি লাইটে কাটি দিলো তাৰ মানে কনষ্টেন্টলি জুবিনক শান্তিত থাকিব নিদিয়ে মইতো কতো ক্লেইম কৰা নাই তেওঁলোক সমাধিত গৈছে মই টেষ্ট দিছো হেতু মই কবাত ক্লেইম কৰিছো নেকি আমাৰ যে 12000 লৰা ছোৱালীয়ে টেষ্ট দিলে সেইটো ইম্পৰ্টেন্ট নে তাতে ভোটৰ কাৰণে গৈ খাৰা হোৱাটো ইম্পৰ্টেন্ট হেখিনি কথা কিয় কোনে উত্তৰ নিদিয়ে এনেকুৱা সাৰ্টিফিকেট বনাই দিলে যে একদম ডাঙৰ কাম কৰিলে আৰে ভোটৰ কাৰণে গৈছে ভাল পাই যোৱা নাই ভাল পাই গলে কলেহেতে নেকি যে জুবিনৰ নামে আমি শুনা নাই অসমত প্ৰিয়ংকা গান্ধী কিমান বাৰ আহিলে কেতিয়াও গাড়ীত জুবিনৰ কথা আলোচনাই হোৱা নাছিল অসমত প্ৰিয়ংকা গান্ধী কিমান বাৰ আহিলে নট লেছ দেন 10 টাইমছ তাৰ মানে 10 বাৰ যেতিয়া প্ৰিয়ংকা গান্ধী অসমত আহিছিলে তেওঁলোকে জুবিন গাৰ্গৰ বিষয়ে আলোচনাই নাই কৰা তাৰ মানে তেওঁটো কালি কনফেছ কৰি থৈ গল যে মই জুবিনৰ নাম শুনাই নাছিলো অসমত জুনে আহে দুটা নামটো শুনেই ফ্লাইটত নামাৰ পিছতে আলোচনা আৰম্ভ হলে ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নামটো সকলোৱে পাতে তাৰমানে 10 বাৰ প্ৰিয়ংকা গান্ধী আহি গল 10 বাৰ কংগ্ৰেছীসকলে জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামেই নাপাতিলে এতিয়া তেওঁলোকে ৰাজনীতি কৰিব গতিকে মই কংগ্ৰেছী বন্ধুসকলক ৰিকুৱেষ্ট কৰিম যে মোৰ মুখখন নুখুলাব মই এইটো বিষয়লৈ ৰাজনীতি কৰিব নুখুজো কাৰণে মই মনে মনে থাকো কিবা কলেও আৰু প্ৰিয়ংকা গান্ধীৰ যদি সাহস আছে ৰাহুল গান্ধীৰ যদি সাহস আছে অসম আন্দোলনৰ শহীদসকলৰ বাকৰিত যাওক আৰু কক যে মোৰ আইতা আৰু মোৰ দেউতাই যি পাপ কৰিছিল তাৰ মই প্ৰায়শ্চিত্ত কৰিব আহিছো